দেশৰ 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ আজি ভোট গণনা আৰু কংগ্ৰেছৰ হাতত ধৰাশায়ী হ'ল বিজেপি। 7খন ৰাজ্যত এনডিএৰ প্ৰাৰ্থীৰ শোচনীয় প্ৰদৰ্শন। হিমাচল প্ৰদেশৰ 2খন আসনত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী। দেহৰা সমষ্টিত হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ পত্নীয়ে জয়লাভ কৰিছে। ৰাজ্যখনৰ নালাগড় সমষ্টিত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী। আনহাতে পশ্চিমবংগৰ 4টা সমষ্টিত জয়লাভ কৰিছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে। পঞ্জাবৰ পশ্চিম জলন্ধৰ সমষ্টিত আম আদমি পাৰ্টিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। তামিলনাডুৰ বিক্ৰৱাণ্ডি সমষ্টিত ডিএমকেৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। উত্তৰাখণ্ডৰ 2টা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আৰু দেশৰ আজি 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত বিজেপিয়ে শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছে আৰু কংগ্ৰেছৰ হাতত ধৰাশায়ী হৈছে বিজেপি। 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী ধৰাশায়ী হৈছে। হিমাচল প্ৰদেশৰ 2খন আসনত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী। দেহৰা সমষ্টিত হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ পত্নীয়ে জয়লাভ কৰিছে। ৰাজ্যখনৰ নালাগড় সমষ্টিত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী। হামিৰপুৰ সমষ্টিত জয়ী হৈছে বিজেপি প্ৰাৰ্থী। আনহাতে পশ্চিমবংগৰ 4টাকৈ সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আৰু এই উপ নিৰ্বাচনত বিধানসভা সমষ্টিকেইটাৰ উপ নিৰ্বাচনৰ পাছতেই কংগ্ৰেছৰ মাজত ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। পঞ্জাবৰ পশ্চিম জলন্ধৰ সমষ্টিত আম আদমি পাৰ্টিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আনহাতে পশ্চিমবংগত বিজেপিৰ প্ৰাৰ্থীয়ে অভিযোগ উত্থাপন কৰিছে যে অধিকাংশ বুথতে ৰিগিং হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে পশ্চিমবংগৰ উপ নিৰ্বাচনৰ সময়ত। আৰু শেহতীয়াকৈ যি 10 জুলাই তাৰিখে যি উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল, ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল, সেই উপ নিৰ্বাচন দেশৰ 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ আজি ভোট গণনা। আৰু এই ভোট গণনাৰ অন্তত বিজেপিক চেৰ পেলাই ইণ্ডি এলায়েন্সে চমক দেখুৱাবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ হাতত এক প্ৰকাৰ ধৰাশায়ী হৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু এই ফলাফলৰ পাছতেই ইণ্ডি এলায়েন্সৰ সমৰ্থকৰ মাজত ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে।